হেল্ল' গাইজ গুড আফটাৰনুন বৰ্তমান মাৰ্কেটত ল'ৰা আৰু ছোৱালীবিলাকৰ মাজত খুবেই বেছি জনপ্ৰিয় হৈছে বিশেষকৈ ল'ৰাবিলাকৰ মাজত সেইটো হ'ল ফেচ এপ য'ত ল'ৰাবিলাকে নিজৰ এখন ধুনীয়া ফটো এখন আপলোড কৰে আৰু সেই এপটোই সেই ফটোখন তাৰমানে মুহূৰ্তৰ ভিতৰতে বিৰাট ঠৌগা মানে ধুনীয়া ছোৱালী এটা গেলে ৰূপান্তৰিত কৰি পেলাই উপস্থাপন কৰে যিখন চাই পেলাই সঁচাকৈ বহুত বেছি ফানি আৰু বহুত বেছি কিউট লাগে একচুৱেলি ঘটনাটো হ'ল আমাৰ যিবিলাক ছোৱালী আছে ছোৱালীবিলাক নেচাৰেলি বহুত বেছি কিউট বহুত বেছি ধুনীয়া কিন্তু আমাৰ ল'ৰাবিলাক ইমানো বেছি ধুনীয়া নহয় আৰু মুখটো পাৰ্চনেলি কথা হেন দেখি তো আমাৰ ল'ৰাবিলাকৰো কেতিয়াবা মন যায় যে কিয় ধলিনকে নাই দেখি সেই বস্তুটো চাব গ'লে আমি মানে ফেচ এপটো ডেফিনেটলি ইউজ কৰোঁ আৰু ক'ৰবাত চাইনাৰ টিকটক সেইগিলাখান টিকটক ইনষ্টল কৰি পেলাই ল'ৰা মানুহ এটা হৈ পেলাই বুকক গেলি মেখেলাখান গাই পেলাই মা বেছি কৰিছে সেইগিলাখান এক্টিং কৰাতকৈ ফেচ এপটো বহুত বেছি ভাল বহুত বেছি ষ্টেণ্ডাৰ্ডেবল ডেফিনেটলি ইউজ কৰক এতিয়া যেতিয়া আপুনি ধৰক ফেচ এপত মানে ফটোখন আপলোড কৰিব তাৰে ওপৰত ৰিচাৰ্চ কৰি পেলাই আমেৰিকাই এটা কথা কৈছে যে যেতিয়া ফেচ এপত মানে ফটোখন কোনোবাই এটা আপলোড কৰে অনলি মানে সেই মানুহটোৰ গেলাৰীত থকা পাৰ্চনেল কিবা কিবি ফটো তাৰমানে সিহঁতৰ ছাৰ্ভাৰত আপলোড হৈ যায় যাৰ ফলত মানে পাৰ্চনেল বস্তু মানে লিক হোৱাৰ বহুত বেছি এটা সম্ভাৱনা থাকে তো মানে আপুনি ফেচ এপ ইউজ কৰিলে মানে টেনশ্যন ল'ব লগা কিবা কাৰণ আছে নেকি বা বস্তু ঘটনাটোনো কি তেতিয়াহ'লে শুনক আমি যেতিয়া মোবাইলত ইনষ্টাগ্ৰাম বা ধৰক তেনেকুৱা ধৰণৰ কিবা কিবি এপ ইউজ কৰোঁ য'ত মানে ধৰক ফটোটো কেতিয়াবা এডিটো কৰিব পাৰি সেই এপবিলাকত ফটোখন মানে আপলোড কৰাৰ লগে লগ সেই এপবিলাকে মুহূৰ্তৰ ভিতৰত নিজে আপোনাৰ মোবাইলটোত ফটোখন ধুনীয়া কৰি পেলাই উলিয়াই দিয়ে কিন্তু ফেচ এপটো ইমানো বেছি পাৱাৰফুল নহয় সেইকাৰণে সেন্দে আপোনাৰ মোবাইলটোতে বনাব নোৱাৰে একো ফটো আপুনি ফটোখন দিয়াৰ লগে লগে সেন্দে সেই ফটোখন নিজৰ ছাৰ্ভাৰত পঠাই দিয়ে ছাৰ্ভাৰে মানে বস্তুটো ঠিক কৰি পেলাই আপি চাপি বনাই পেলাই আমাৰ আগত মানে উপস্থাপন কৰে আৰু যিখন ফটো 48 ঘণ্টাৰ ভিতৰত সেন্দৰ ছাৰ্ভাৰৰ পৰাই নিজে ডিলিট হৈ যায় তো তাকে আমি টেনশ্যন ল'ব লগা কাৰণ একো নাই বা কোনো ধৰণৰ পাৰ্চনেল বস্তু লিক নহয় তেতিয়াহ'লে আমেৰিকাই এই কথাটো কিয় ক'লাক যে ফেচ এপৰ দ্বাৰা তাৰমানে আমাৰ পাৰ্চনেল বস্তু লিক হ'ব পাৰে তেতিয়াহ'লে শুনক ফেচ এপটো হ'ল এটা ৰাছিয়ান এপ আৰু আমেৰিকা আৰু ৰাছিয়াৰ সম্পৰ্কটো ঠিক তেনেকুৱা আমাৰ আৰু পাকিস্তানৰ সম্পৰ্কটো যেনেকুৱা বুজি পাইছে আৰু সেইকাৰণে সিহঁতৰ মাজত মানে খাটাং খুটুং লাগি থাকে যেনেকৈ আমাৰো লাগি থাকে তো সেই গতিকে ফেচ এপক লৈ আপোনালোকে টেনশ্যন ল'ব লগা ডেফিনেটলি কোনো ধৰণৰ কাৰণ নাই ডেফিনেটলি ইউজ কৰক আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই নাই নিশ্চয় কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱল মইতো আনিম এইটো চেনেলত চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ